হৃদয়ৰ ভিতৰত ঘটনা তাৰমানে এগৰাকী উঠি অহা এজনী ছোৱালী, সৰু ছোৱালী 11ত পঢ়ে, প্ৰগ্ৰাসী আমাৰ চেম্পফৰ্ডত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে। ব্ৰহ্মপুত্ৰ পাৰত মানে স্থবিৰ পানীখিনি বহুত নৈ নহয়, তাত পলসত বা এনেকে ধৰণৰ মই দেখিছো ভিডিঅ'টো খুব হৃদয়ৰ ভিতৰত মানে অকালতে আমাক এৰি থৈ গুচি গ'ল। এতিয়া মাক বাপেক বা পৰিয়ালক আচলতে সান্তনা দিবলৈ কোনো তেওঁলোকৰ পৰিয়ালক মানে কোনো সান্তনা দিয়াৰ কোনো ভাষা নাই। এইটো এনেকুৱা কাৰো পৰিয়ালৰ লগত নহওক। আমাৰ যুৱক যুৱতীসকলে সদায় সাৱধান হওক, নিজৰ গা বচাই চলক। ঠিক সেইদৰে স্থানীয় যিসকল লোকে বিভিন্ন ঠাইত পিকনিক স্পট কৰিছে তেওঁলোকো আচলতে এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল। আৰু গোটেই 700 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰখনৰ দুয়োপাৰে বা ৰাইজে পিকনিক খাবলৈ যায়। এতিয়া কোনো কাকো দুখ দি মানে কি ক'ম, মানে কোনো ভাষাই নাই কথাটো। আচলতে এজনী জীয়া ছোৱালীজনী নাইকিয়া হৈ গ'ল। গতিকে খবৰ ল'বলৈ আহি মানে একো ক'বলগীয়া নাই। 17 বছৰীয়া এজনী ছোৱালী 11ত পঢ়ে, ফূৰ্তি কৰি গৈছিল। আৰু তাইক মানে বা তেওঁলোক বোলে একেবাৰে পানীৰ মাজলৈ গৈছে, পানীত বোলে সাঁতুৰিছে, সেইবিলাকো নহয়। গতিকে এইটো বৰ কৰুণ দুৰ্ঘটনা এটা। আচলতে কোনো সান্তনাৰ ভাষা নাই। খালি এটাই ক'ম যে ল'ৰা ছোৱালীবিলাক সাৱধান হ'বলৈ, তেওঁলোকো সাৱধান আছিলে। কোনেনো ক'ব পাৰে যে পলস আছিল, অকমান সাধাৰণ পানী, একাঠু পানীত এনেকৈ দুৰ্ঘটনা হ'ব বুলি। গতিকে নৈ কাষত আপোনাৰ সাধাৰণতে পাহাৰ কাষত পিকনিক খাবলৈ মানুহ যায়, নেচাৰেল পৰিৱেশত। আজিকালি এটা নতুন ষ্টাইল ওলাইছে, জেগাটো বেৰি লয়, বাঁহ চাহ দি পেলাই গেট এখন দিব। তাত কি হয়, এতিয়া মই দেখিছো, আমি তেনেকে দেখিছো যে কিছুমান NGO ঠাইটুকুৰা নিয়াৰিকে কৰি অকমান লেট্ৰিন বাথৰুম বনাই পানী দি তেনেকে কৰিছে। সেইটো আকৌ ৰাইজে প্ৰথমতে কৈছে যে এইটো ভালে হৈছে, পিকনিক স্পটটো পৰিষ্কাৰো কৰে, সিহঁতে গাড়ী পাৰ্কৰ কাৰণে জেগাখিনি নিয়াৰিকে উলিয়াই দিয়ে। গতিকে তেওঁলোককো একেষাৰে দোষী বা ক্ৰিমিনেল সেইটো ক'বলৈ দিগদাৰ। কিন্তু এইটো কথা ঠিক যে সমাজ বা স্থানীয় ৰাইজ, প্ৰশাসন, আমি অভিভাৱক অভিভাৱকে সকলো কিন্তু সাৱধান হ'ব। এতিয়া এই মুহূৰ্তত মই কাকো একো ধৰণৰ দুখ নিদিওঁ। মূল কথা হ'ল প্ৰগ্ৰাসী এতিয়া নাই, সেইটোহে ডাঙৰ কথা। আৰু কোনো এজনী প্ৰগ্ৰাসী এনেকে অকলতে হেৰাই নাযাওক, মই সেইটো কাৰণে প্ৰাৰ্থনা কৰিছো। আৰু যদি কিবা এনেকে ধৰণৰ খবৰ ল'বলগীয়া আছে, ক'ৰবাত কিবা আৰু পৰ্যবেক্ষণ কৰিবলগীয়া আছে আমাৰ স্থানীয় প্ৰশাসন, স্থানীয় ৰাইজ বা NGO বিলাকৰ দ্বাৰা, সেইটোত আমি সকলোৱে সংশ্লিষ্ট সকলোৱে মাতিব লাগিব। তাত কোনো আপুনি কোৱা কথাটো সত্যতা আছে। গতিকে এতিয়া আচলতে সেইটোৱে কথা। আৰু আমাৰ প্ৰগ্ৰাসীৰ দৰে আৰু কোনো নাহক, সেইখিনি বাঘমৰা বনবস্তুলৈ কিন্তু বহুত অভিযোগ আছে। হয় হয়, তেনেকুৱা ধৰণৰ যিবিলাক অতি বিপদজনক ঠাই, সেইবিলাকত আচলতে কোনো পিকনিক স্থলী হিচাপে কৰিব নালাগে, আমিও যাব নালাগে। আৰু মই খবৰ ল'ম তাত কি নিষিদ্ধ কৰা হৈছে নেকি জেগা, বা কি আছে মই এতিয়া নজনাকে ক'বলৈ দিগদাৰ। কিন্তু আমি সকলো সাৱধান হ'ব লাগিব। আজি এইটোৱে মই এতিয়া পুনৰবাৰ পৰিয়ালটোক আচলতে সান্তনা দিয়াৰ কোনো ভাষা নাই। এগৰাকী উঠি অহা ছোৱালী এনেকৈ, আৰু পুনৰবাৰ কৈছো, তেওঁলোকে কোনো ধৰণৰ ক্ৰীড়া কৰি ভিতৰলৈ বোলে সাঁতুৰিবলৈ যাম তেনেকুৱা নহয়। তেওঁলোকে সাধাৰণ একাঠু পানীত তেনেকে গ'লে এটা দুৰ্ঘটনা বুলি ক'ব লাগিব। সেইটো আৰু কাৰো জীৱনত পৰিয়ালত তেনেকুৱা নহওক। আজিৰ এই নতুন বছৰটোৰ দ্বিতীয় দিনটোত সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো।